নমস্কাৰ আমি আৰম্ভ কৰোঁ অসম বুৰঞ্জীৰ পৰাই গতিকে অসম বুৰঞ্জী ক'বলৈ হ'লে আমি প্ৰথম ক'ব লাগিব অসমৰ আৰম্ভণি গতিকে অসমৰ পুৰণি নাম আছিল আমাৰ প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ এই দুয়োটা নামৰে এটা বিশাল মিনিং পোৱা যায় যে কিয় প্ৰাগজ্যোতিষপুৰ হ'ল আৰু কিয় কামৰূপ হ'ল প্ৰথমতে কৈছোঁ প্ৰাগজ্যোতিষপুৰ কিয় হ'ল গতিকে প্ৰাগজ্যোতিষপুৰ হ'ল বিকজ ইয়াতে বিলিভ কৰে যে আগৰ দিনৰ আপোনাৰ ব্ৰহ্মাদেৱে আমাৰ নৰ্থ ইষ্টত গ্ৰহ নক্ষত্ৰবোৰ সৃষ্টি কৰিছিল গতিকে ইয়াক প্ৰাগ মানে হ'ল পুৰণি জ্যোতিষপুৰ মানে হ'ল গ্ৰহ নক্ষত্ৰৰ নগৰ বা দেশ গতিকে যিখন দেশত গ্ৰহ নক্ষত্ৰৰ সৃষ্টি হৈছিল সেই দেশখনৰ নাম প্ৰাগ জ্যোতিষপুৰ হিচাপত মানে উল্লেখ আছে পুৰাণত উল্লেখ আছে আৰু পুৰাণখনৰ নাম হৈছে আমাৰ প্ৰাগজ্যোতিষা এইটো মনত ৰাখিলে হ'ল গতিকে 2 নম্বৰ হ'ল আমাৰ কামৰূপ কাম মানে কামদেৱৰ কথা কৈছে আৰু ৰূপ মানে হ'ল আমাৰ সৌন্দৰ্য বা কামদেৱ ৰিগেইন হিজ বডি ৰিগেইন মানে যেতিয়া মহাদেৱে যেতিয়া সতীৰ বিয়োগত বহুত দুখিত হৈ সতীক লৈ অনাই বনাই ঘূৰি ফুৰিছিল তেতিয়া সৃষ্টিৰ উল্টা পাল্টা লাগিছিল আৰু এই সৃষ্টি ধ্বংস নোহোৱাৰ কাৰণে বিষ্ণুদেৱে আৰু বাকী দেৱতাসকলে লগ লাগি কামদেৱক কৈছিল যে মহাদেৱৰ ধ্যান ভংগ কৰিবলৈ আৰু সেই ধ্যান ভংগ কৰোঁতে মহাদেৱে খঙতে কামদেৱক ত্ৰিনয়ন অৰ্থাৎ ওপৰৰ চকুৰেদি ভস্ম কৰি পেলাইছিল চ' মহাদেৱে যেতিয়া কামদেৱক ভস্ম কৰিছিল তেতিয়া কামদেৱৰ পত্নী ৰতি দেৱীয়ে মহাদেৱক প্ৰাৰ্থনা কৰিছিল আৰু প্ৰাৰ্থনা কৰোঁতে মহাদেৱে কামদেৱক পুনৰ জীৱিত কৰি দিছিল গতিকে কামদেৱে তাৰ বডিটো আকৌ ঘূৰাই পোৱাৰ কাৰণে এই দেশখনৰ নাম অৰ্থাৎ এই ঠাইখনৰ নাম কামৰূপা অৰ্থাৎ কামৰূপ বুলি জনা যায় ঠিক আছে এইটো আমাৰ মানুহে বিশ্বাস কৰিছিল 2 নম্বৰতে পঢ়িব ওলাইছোঁ আমাৰ অসমৰ প্ৰথম ৰুলাৰ কোন আছিল অসমৰ প্ৰথম ৰুলাৰ আছিল মহিৰংগা দানৱা গতিকে মহিৰংগা দানৱাই আমাৰ কি সৃষ্টি কৰিছিল দানৱা ডাইনেষ্টি আৰম্ভ কৰিছিল গতিকে আমি যদি কওঁ প্ৰাগ অসমৰ অৰ্থাৎ অসমৰ প্ৰথমজন ৰুলাৰ কোন আছিল অসমৰ প্ৰথমজন ৰুলাৰ আছিল মহিৰংগা দানৱা মনত ৰাখিলে হ'ল বহুত ইম্পৰ্টেণ্ট হয় আৰু এই মহিৰংগা দানৱাৰ কেপিটেল ক'ত আছিল মহিৰংগা দানৱাৰ কেপিটেল আছিল মৈৰাং পাহাৰ অৰ্থাৎ মৈৰাং মানে আমাৰ গুৱাহাটীৰ পৰা অলপ দূৰত চ' নিয়াৰ গুৱাহাটী মৈৰাং নামৰ এখন ঠাই আছিলে তেতিয়াৰ দিনত তো মৈৰাংকত মহিৰংগা দানৱে প্ৰথম ৰাজত্ব কৰিছিল অসমত ঠিক আছে গতিকে মহিৰংগা দানৱৰ পিছত এনেকুৱা যায় অসুৰ বংশৰ যিটো অসুৰ বংশ আছিল দানৱা বংশৰ শেষৰজন ৰজা আছিল ঘটকাসুৰ আৰু ঘটকাসুৰক মাৰিলে নৰকাসুৰে আৰু নৰকাসুৰৰ নতুনকৈ সৃষ্টি কৰিলে সেইটো হ'ল বহুমা ডাইনেষ্টি গতিকে বহুমা ডাইনেষ্টিৰ আৰম্ভণি ক'ৰ পৰা হৈছিলে আমাৰ নৰকাসুৰৰ পৰা হৈছিলে নৰকাসুৰে কাক মাৰিলে ঘটকাসুৰক মাৰিলে আশা কৰোঁ আজি ইমানলৈকে বুজি পালে গতিকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰক যিহেতু ময়ো পঢ়ি আছোঁ নতুনকৈ প্ৰথমৰ পৰা গতিকে আমাৰ সকলোৰে সুবিধা হ'ব কিবা অপিনিয়ন থাকিলে জনাব কমেণ্টত ময়ো শিকিম আপোনালোকে শিকক ঠিক আছে লগ হৈ আগবাঢ়ো আমি লেটছ ক্ৰেক দিছ টাইম চিয়'ৰ থেংক ইউ ফৰ ৱাচিং হেভ এ নাইচ ডে